তোমালোকৰ 2025 বৰ্ষৰ বাবে এমএড এডমিশন বহুত ইউনিভাৰ্সিটিত চলি আছে আৰু কিছুমান ইউনিভাৰ্সিটিত আৰম্ভ হ'ব তেনে ক্ষেত্ৰত বন্ধুসকল আজি মই আপোনালোকক জনাবলৈ গৈ আছো এমএড এডমিশনৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব অৰ্থাৎ কোন সকল শিক্ষাৰ্থীয়ে এমএড পঢ়িবৰ কাৰণে সুবিধা লাভ কৰিব বা এমএড পঢ়াৰ পাছত আপোনালোকৰ কি লাভান্বিত হ'ব কেনে ধৰণে আপোনালোকে ইয়াৰ এডমিশন ল'ব কি প্ৰসেছত এডমিশন ল'ব আৰু কোনটো ইউনিভাৰ্সিটিত কেনে ধৰণে তেওঁলোকে এডমিশন কন্ডাক্ট কৰে আৰু কিমানটা ইনটেক থাকে তেনে ধৰণৰ বহুত কথা অৰ্থাৎ এমএড এডমিশনৰ সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো তো বন্ধুসকল মই আপোনালোকক প্ৰায় জনাই থাকো যে ডিএলএড যদি কৰে আপোনালোকে এলপি সেকশন আৰু এমই সেকশন অৰ্থাৎ ক্লাস 1 টু ক্লাস 8 লৈকে আপোনালোকে শিক্ষকতা কৰিব পাৰিব আৰু যদি আপোনালোকে বিএড কৰে তেনে ক্ষেত্ৰত আপোনালোকে ক্লাস 6 টু ক্লাস 12 লৈকে আপোনালোকে শিক্ষকতা কৰিব পাৰিব আৰু ইয়াৰ পাছত যিসকল শিক্ষাৰ্থী ডিএলএড কৰিছে বা বিএড কৰিছে তেওঁলোকে এমএড কৰাৰ এটা সুবিধা লাভ কৰে হয় বন্ধুসকল আপোনালোকক মই পুনৰ কৈছো যিসকল শিক্ষাৰ্থী ডিএলএড কৰিছে তেওঁলোকেও পোনপটীয়াভাৱে ডাইৰেক্ট এমএড পঢ়িব পাৰিব বা যিসকল শিক্ষাৰ্থী বিএড কমপ্লিট কৰিব তেওঁলোকে আনকি এমএড পঢ়িব পাৰিব আপোনালোকে যদি এমএড কৰে আপোনালোকে কি লাভ হ'ব হয় বন্ধুসকল মই আপোনালোকক জনাই দিও ইতিমধ্যে মই আপোনালোকক কৈছো ডিএলএড কৰিলে কি হ'ব বিএড কৰিলে কি হ'ব আৰু যদি এমএড কৰে তেতিয়ালে বাকি আপোনালোকে ডিএলএড পঢ়া বিএড পঢ়া সকলো শিক্ষাৰ্থীক আপোনালোকে পঢ়াব পাৰিব মানে আপোনালোকৰ আৰু এটা দৰ্জা খুল খাই যাব মানে আপোনালোকে ডিএলএড যিসকলে পঢ়িব বা বিএড যিসকলে পঢ়িব সেই সমূহ শিক্ষাৰ্থীক আপোনালোকে এমএড পঢ়াৰ পাছত পঢ়াবলৈ সুবিধা লাভ কৰিব মানে আপোনালোকৰ বিভিন্ন ধৰণৰ ডায়েট সিটিই হেবিলাক আপোনালোকে ইনষ্টিটিউচন বিলাকত আপোনালোকে শিক্ষকতা কৰিব পাৰিব তোমালোকৰ তেতিয়ালে এতিয়া আমি জানিলো এই এমএড এডমিশনৰ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব তোমালোকৰ আমাৰ অসমত 5খন এনে ইউনিভাৰ্সিটি আছে যিবোৰ ইউনিভাৰ্সিটিয়ে এমএড কোৰ্সটো আগবঢ়ায় আৰু সেই ইউনিভাৰ্সিটি কেইখন হৈছে গুৱাহাটী ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি আৰু বড়োলেণ্ড ইউনিভাৰ্সিটি হয় বন্ধুসকল এই 5খন ইউনিভাৰ্সিটিত আপোনালোকে গভৰ্ণমেণ্ট ভাৱে বিএড কৰাৰ পাছত এমএড কৰিব পাৰিব হয় বন্ধুসকল এই এমএড দুবছৰীয়া এমএড হ'ব অৰ্থাৎ দুবছৰীয়া পাঠ্যক্ৰম হ'ব আৰু এই এমএড পঢ়িবলৈ আপোনালোকৰ মেইন যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু হৈছে বিএড উত্তীৰ্ণ হ'ব লাগিব হয় বন্ধুসকল আপোনালোকৰ যদি বিএড কমপ্লিট থাকে অৰ্থাৎ গ্ৰেজুৱেচন কৰাৰ পাছত আপোনালোকে বিএড কৰিব বিএড কমপ্লিট কৰি পেলাই আপোনালোকে এমএড পঢ়িব পাৰিব বা যিসকল শিক্ষাৰ্থীয়ে বিএড কৰিছে বা বিএসসি বিএড কৰিছে তেনে শিক্ষাৰ্থীও পোনপটীয়াভাৱে এমএড এডমিশন ল'ব পাৰিব বা যিসকল শিক্ষাৰ্থী বিএলএড পঢ়িছে তেওঁলোকেও আনকি এমএড এডমিশন ল'ব পাৰিব আনকি বন্ধুসকল যিসকল শিক্ষাৰ্থী ডিএলএড কৰিছে তেনে শিক্ষাৰ্থীও আনকি এমএড পঢ়িব পাৰিব কেৱল ইয়াত এটা কন্ডিশন থাকিব যে যিসকল শিক্ষাৰ্থী ডিএলএড পঢ়িব তেওঁলোক প্ৰায়খিনি ষ্টুডেন্ট হাই সেকেন্ডাৰী পাস কাৰণ যেহেতুকে হাই সেকেন্ডাৰী পাস কৰাৰ পাছতে ডিএলএড এডমিশনৰ বাবে এলিজিবিলিটি লাভ কৰে হে যদি ডিএলএড কৰিছে আৰু হে শিক্ষাৰ্থীজন গ্ৰেজুৱেট হয় তেনে শিক্ষাৰ্থী কিন্তু এমএড পঢ়িব পাৰিব কিন্তু যদি হাই সেকেন্ডাৰী পাস অনলি তেতিয়া তেও এমএড পঢ়িব নোৱাৰে অৰ্থাৎ ডিএলএড পঢ়াৰ পাছত আপোনাৰ যদি গ্ৰেজুৱেচন আছে দেন আপুনি এমএড পোনপটীয়াভাৱে এডমিশন ল'ব পাৰিব বহুত শিক্ষাৰ্থীয়ে মোক সুধি থাকে যে বিএড ডিএলএড কৰাৰ পাছত মই বিএড কৰিম নেকি বন্ধুসকল মই আপোনাক জনাই দিও ডিএলএড কৰাৰ পাছত আপুনি বিএড কৰিব নালাগে আপুনি পোনপটীয়াভাৱে এমএড কৰক তেতিয়া আপোনাৰ সময় ৰাহি হ'ব লগতে আপোনাৰ যেটো ডিগ্ৰী হেতু ইনক্ৰিজ হ'ব তো বন্ধুসকল তেতিয়ালে যিসকল শিক্ষাৰ্থী ডিএলএড কৰিব তেওঁলোকে আনকি পোনপটীয়াভাৱে এমএড এডমিশন ল'ব পাৰিব যদিহে তেওঁ গ্ৰেজুৱেট অৰ্থাৎ যদি ইউজি যেটো ডিগ্ৰী আছে তেওঁ তেতিয়ালে তেওঁ এলিজিবিলিটি লাভ কৰিব আৰু এই সকলো ক্ষেত্ৰতে আপোনালোকৰ যি পাৰ্সেন্টেজ সেই পাৰ্সেন্টেজটো হৈছে 50% হয় বন্ধুসকল আপোনালোকৰ বিএডত 50% থাকিব লাগিব বিএলএড যদি কৰিছে 50% থাকিব লাগিব ডিএলএড যদি কৰিছে তাতো 50% থাকিব লাগিব লগতে আপোনাৰ যেটো গ্ৰেজুৱেচনতো আপোনাৰ 50% থাকিব লাগিব এটো কম্পালসৰি আৰু এসটি এসসি যিসকল ৰিজাৰ্ভ ক্যাটেগৰী আছে তেওঁলোকৰ কাৰণে 5% ৰিলেক্সেশন দিয়া আছে অৰ্থাৎ তেওঁলোকৰ 45% যদি আছে ইন ইচ মানে প্ৰত্যেকটোতে বিএড হক
বা বিএড যেটো বিএ বা গ্ৰেজুৱেশ্যনত তেওঁলোকৰ 45% হ'লেই হ'ল বা বিএডতো তেওঁলোকৰ 45% হ'লেই হ'ল বা ডিএলএডতো তেওঁলোকৰ 45% হ'লেই হ'ল গ্ৰেজুৱেশ্যনতো 45% হ'লেই হ'ল তো তেনে ক্ষেত্ৰত তেওঁলোকে এই ইমান পাৰ্চেন্টেজ যদি থাকে তেতিয়াহ'লে এলিজিবিলিটি লাভ কৰিব তোমালোকৰ তেতিয়াহ'লে এতিয়া আমি জানিলো আপোনালোকৰ কোনটো ইউনিভাৰ্চিটিত কিমান ইনটেক কেপাচিটি আছে হয় মানুহসকল আমাৰ অসমত 5খন ইউনিভাৰ্চিটিৰ কথা মই কৈছিলো যিবোৰ ইউনিভাৰ্চিটিত আপোনালোকে এমএড পঢ়িব পাৰিব আৰু এই প্ৰত্যেকখন ইউনিভাৰ্চিটিতে আপোনালোকে যি ইনটেক কেপাচিটি হেতু 50 খনকৈ পাব আছে আৰু তাত আপোনালোকৰ ইউনিভাৰ্চিটি ওয়াইজ পাৰ্চেন্টেজ ডিস্ট্ৰিবিউট কৰি থোৱা আছে যে তেওঁলোকে সেই ইউনিভাৰ্চিটিৰ পৰা সাপোজ গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেন্টৰ কাৰণে কিমান ৰিজাৰ্ভেশন থাকিব আৰু আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে কিমান ৰিজাৰ্ভ থাকিব হেতু ৰিজাৰ্ভেশন থাকে কিন্তু টোটাল ইনটেক আছে 50 তাৰে ভিতৰত ভাগ হ'ব পাৰ্চেন্টেজ ওয়াইজ তেওঁলোকৰ ডিস্ট্ৰিবিউশন হ'ব তো বন্ধুসকল আপোনালোকক মই ইতিমধ্যে জনালো যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু আপোনালোকৰ ইনটেক কেপাচিটি কিমান আছে লগতে বন্ধুসকল এতিয়া আমি জানিলো আপোনালোকৰ এডমিশন ফিজ কিমান মান হ'ব পাৰে হয় বন্ধুসকল যদি আপোনালোকে এমএড এডমিশন ল'ব বিচাৰে বা যদি আপোনালোকে বিএড কৰাৰ পাছত বা ডিএলএড কৰাৰ পাছত এমএড যদি এডমিশন ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এডমিশন ফিজ কিমান হ'ব পাৰে হয় বন্ধুসকল এই এডমিশন ফিজ ইউনিভাৰ্চিটি ওয়াইজ বেলেগ হ'ব আমি যদি লাষ্ট ইয়াৰ যি এডমিশন ফিজ হেতু যদি আমি চাবলৈ যাওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত 12666 টকা লৈছিল হয় বন্ধুসকল 12666 টকাত এডমিশন কমপ্লিট হৈছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিত মানে আমি যদি এপ্ৰক্স চাবলৈ যাওঁ 13k ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকৰ এমএড এডমিশন কমপ্লিট হৈ যাব ইফালে আমি যদি আসাম ইউনিভাৰ্চিটিত চাবলৈ যাওঁ আসাম ইউনিভাৰ্চিটি এটা সেন্ট্ৰেল ইউনিভাৰ্চিটি হয় তাতো আপোনালোকৰ এডমিশন ফিজ বাকি ইউনিভাৰ্চিটি বিলাকৰ তুলনাত বহুত কম পাব তাৰ আপোনালোকৰ যেটো এডমিশন ফিজ হৈছিল প্ৰায় 10k ৰ ভিতৰত 10000 টকাৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব আমি ইফালে যদি তেজপুৰ ইউনিভাৰ্চিটিত চাওঁ তেজপুৰ ইউনিভাৰ্চিটিও এখন সেন্ট্ৰেল ইউনিভাৰ্চিটি আৰু অফ কোৰ্স তাতো ফিজ বহুত কম থাকে এজ কম্পেয়াৰ টু আদাৰ ইউনিভাৰ্চিটি হয় বন্ধুসকল তাতো আপোনালোকৰ এডমিশন ফিজ প্ৰায় আপোনালোকৰ 22000 বা 20000 ৰ ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব হয় বন্ধুসকল 22000 ৰ ভিতৰত আপোনালোকৰ যেটো এডমিশন ফিজ হেতু কমপ্লিট হৈ যাব মানে ধৰি লওক আপোনালোকে 22k মই 22k ধৰিছো 22k ৰ ভিতৰত আপোনালোকৰ এডমিশন ফিজ কমপ্লিট হৈ যাব আমি যদি বড়োলেণ্ড ইউনিভাৰ্চিটি চাবলৈ যাওঁ বড়োলেণ্ড ইউনিভাৰ্চিটিত আপোনালোকৰ যেটো এডমিশন ফিজ হেতু হ'ব 12k অনলি হয় বন্ধুসকল 12000 টকাত আপোনালোকে এডমিশন ল'ব পাৰিব আনফতে আমি যদি গুৱাহাটী ইউনিভাৰ্চিটি যাবলৈ যাওঁ গুৱাহাটী ইউনিভাৰ্চিটি বাকি ইউনিভাৰ্চিটি বিলাকৰ তুলনাত অকনমান বেছি থাকিব তাৰ আপোনালোকৰ মিনিমাম 40k ৰ পৰা আৰম্ভ হয় আৰু 40k ৰ পৰা 60k ৰ ভিতৰত আপোনালোকৰ এডমিশন ফিজ কমপ্লিট হ'ব হয় বন্ধুসকল ইতিমধ্যে মই আপোনালোকক কোনটো ইউনিভাৰ্চিটিত এমএড এডমিশন ললে আপোনালোকক কিমান এডমিশন ফিজ পৰিব পাৰে জনালো ইনটেক কেপাচিটি কিমান আছে জনালো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব মই আপোনালোকক জনালো তোমালোকৰ তেতিয়ালে এইটো আছিল আজিৰ ভিডিও আশা কৰিছো এমএড এডমিশনৰ সম্পূৰ্ণ তথ্য আপুনি এই ভিডিওটিৰ জৰিয়তে লাভ কৰিছে আৰু এই ভিডিওটি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম